নমস্কাৰ, আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 7 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অতিমাত্ৰা গৰমৰ পৰা এতিয়া সকাহ পাব সৰ্বসাধাৰণ জনতাই। কাৰণ দ্ৰুতগতিত আহি আছে মুষলধাৰ বৰষুণ। ইতিমধ্যে বতৰক লৈ ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আজিৰ দিনটোত প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। গা পুৰি যোৱা প্ৰচণ্ড গৰমৰ পৰা এতিয়া সকাহ পাব আপুনি। কাৰণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে আহিছে মুষলধাৰ বৰষুণ। উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰইও জাৰি কৰিছে সতৰ্কবাণী। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ কোনকেইটা প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট, আৰু এই সন্দৰ্ভত চাই লওক সবিশেষ। মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওৰ সমান্তৰালকৈ কাৰ্বি আংলং, বিশ্বনাথ, গোলাঘাট, যোৰহাটৰ লগতে চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ আদি জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধায়ক অখিল গগৈৰ প্ৰশ্নক লৈ এইবাৰ অস্বস্তিত পৰিছে সদনৰ মজিয়াত ৰাজ্য চৰকাৰ। সদনৰ মজিয়াত বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে তৰ্কযুদ্ধ। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, সদনত বিধায়ক অখিল গগৈৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত আৰম্ভ হৈছে বাক বিতণ্ডা। চৰকাৰৰ মতে বিগত 5 বছৰত ৰাজ্যত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা। আৰু এই বিষয়টোক লৈ 3টা প্ৰশ্ন উত্থাপন কৰিছিল সদনৰ মজিয়াত বিধায়ক অখিল গগৈয়ে। তাৰে ভিতৰত কিমান ঘটনাৰ এজাহাৰ দিয়া হৈছিল বিগত 5 বছৰত, আৰু অসমত কিমান গোচৰৰ তদন্ত কৰা হ'ল, লগতে কিমানটা গোচৰ ৰুজু কৰা হৈছিল বিগত 5 বছৰত। ইয়াৰ উপৰিও কিমান লোকৰ মেডিকেল কৰা হ'ল তাক লৈও প্ৰশ্ন উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে। আৰু অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এক প্ৰকাৰ তৰ্কযুদ্ধত লিপ্ত হ'বলগীয়া হয় মন্ত্ৰী পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰটো হৈছে, এইবাৰ সদনৰ মজিয়াত বাংলাদেশী বিতৰণক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, বাংলাদেশী বিতৰণক লৈ সদনত বিস্ফোৰক মন্তব্য প্ৰকাশ AIDFৰ। মৌলানা বদৰুদ্দিন আজমল আৰু মুজিবুৰ ৰহমানে আনিছে ইতিমধ্যে ডাঙৰ অভিযোগ। পুছবেকৰ নামত স্বদেশী লোকক অন্যায় অত্যাচাৰ কৰিছে নেতৃত্বাধীন চৰকাৰে। যুগ যুগ ধৰি বসবাস কৰা মুছলমানক পঠিয়াই দিয়া হৈছে এতিয়া বাংলাদেশলৈ। উদাহৰণস্বৰূপে নলবাৰীৰ ছাকিনা বেগমক অন্যায় অত্যাচাৰ কৰি বাংলাদেশৰ জেলত ভৰাই থোৱা হৈছে। আৰু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ পঠিয়াই দিয়া হৈছে একাংশক এতিয়া বাংলাদেশলৈ। আৰু সেইজনী ছাকিনা বেগম হৈছে এগৰাকী গৰীয়া সম্প্ৰদায়ৰহে মহিলা। আৰু এই দেশত এতিয়া আইন কানুন নোহোৱা হৈ গৈছে নেকি? বাংলাদেশী বিতৰণক লৈ এনেদৰে এতিয়া সদনৰ মজিয়াত বিস্ফোৰণ ঘটাইছে AIDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি বাৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে নেকি? যদিহে কৰে তেন্তে আপোনাৰ কাৰণে আছে এটা জৰুৰী আপডেট। কাৰণ ইতিমধ্যে ভাৰত চৰকাৰে ইনষ্টাগ্ৰামক বান্ধি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইনষ্টাগ্ৰামক লৈ 7 দিনৰ সময়সীমা জাৰি। মেটা কোম্পানীক ধমক দি ভাৰত চৰকাৰে জাৰি কৰিছে জৰুৰী জাননী। ইনষ্টাগ্ৰামৰ দৰে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপত্তিজনক বিজ্ঞাপন কেনেকৈ প্ৰচাৰ কৰিব পাৰে জনসাধাৰণে? শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা সহ্য কৰা নহ'ব এতিয়াৰে পৰা। আৰু এই সন্দৰ্ভত ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে ভাৰত চৰকাৰে। হয়তো অতি শীঘ্ৰেই বন্ধ কৰিব লাগিব শিশুক লৈ কৰা আপত্তিজনক পোষ্ট। যিহেতু শিশু নিৰ্যাতনৰ দৰে ঘটনা প্ৰচাৰ কৰাটো হৈছে এক গুৰুতৰ অপৰাধ। কিয় ইমান দিনে এনেধৰণৰ আপত্তিজনক প্ৰচাৰৰ প্ৰতিৰোধ নকৰিলে মেটাই? মেটাৰ বিষয়াক তলব কৰাৰো ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰী তথা অশ্বিনী বৈষ্ণৱে। শিশুৰ সৈতে কৰা শোষণ সম্পৰ্কীয় কণ্টেণ্ট আৰু পেইড বিজ্ঞাপনো
অতি শীঘ্ৰেই ডিলিট কৰিব লাগিব মেটাই। এনেদৰে এতিয়া ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কোম্পানীলৈ জাননী জাৰি কৰি নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে। এটা জৰুৰী খবৰ জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। আৰু ইনষ্টাগ্ৰামত প্ৰচাৰ কৰা আপত্তিজনক পোষ্টক লৈ কঠোৰ হৈ পৰিছে এনেদৰে এতিয়া ভাৰত চৰকাৰৰ মন্ত্ৰী তথা অশ্বিনী বৈষ্ণৱ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ প্ৰতিবাদী শ্লোগানত কঁপি উঠিছে বড়োভূমিৰ আকাশ বতাহ। তেজ দিম কিন্তু মাটি নিদিওঁ, এয়া প্ৰতিবাদকাৰীৰ স্পষ্ট মন্তব্য। আৰু এই সন্দৰ্ভত সবিশেষ জনাম গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, আমি তেজ দিম কিন্তু মাটি কেতিয়াও নিদিওঁ। চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপি উঠিছে বড়োভূমিৰ আকাশ বতাহ। খিলঞ্জীয়া ভূমিপুত্ৰক উচ্ছেদ কৰি আদানী গোটক মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত যিহেতু ইতিমধ্যে গ্ৰহণ কৰিছে BTC চৰকাৰে। আৰু আদানী গোটক ভূমি আবণ্টন দিয়াৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ শিলগাৰাত সাব্যস্ত কৰা হৈছে ইতিমধ্যে উত্তাল প্ৰতিবাদ। তথ্য অনুসৰি বৃহত্তৰ শিলগাৰা আৰু মালগাঁৱৰ ৰাইজৰ প্ৰতিবাদত কঁপি উঠিছে ইতিমধ্যে বড়োভূমি। BTC চৰকাৰৰ বিৰুদ্ধে গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজপথলৈ ওলাই আহিছে শ শ পুৰুষ মহিলা। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুছলমানসকল হৈছে প্ৰকৃত ভাৰতীয় মূল নাগৰিক। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক এনেদৰে বুজনি দি ডাঙৰ মন্তব্য কৰিছে RSSৰ জ্যেষ্ঠ নেতাই। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুছলমানসকল হৈছে ভাৰতৰ মূল নাগৰিক। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক এনেদৰে এতিয়া বুজনি দিলে RSSৰ জ্যেষ্ঠ নেতাই। মুছলমানসকল ভাৰতত কেতিয়াও ভাৰতীয় হিচাপে থকা নাই। ভাৰতৰ অভিন্ন অংগ হৈছে যিহেতু মুছলমানসকল। মুছলমানসকল ভাৰতত গৰ্বৰে আছিল আৰু অনিৰ্দিষ্ট কাললৈকে থাকিব। ভাৰতত হিন্দু মুছলমানৰ পৰিচয় কেৱল হৈছে ভাৰতীয়। RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ এয়া হৈছে স্পষ্ট মন্তব্য। যিহেতু কিছুদিন পূৰ্বে RSS প্ৰধান মোহন ভাগৱতেও কৰিছিল এই সন্দৰ্ভত ডাঙৰ মন্তব্য। মোহন ভাগৱতে এই সন্দৰ্ভত কৈছিল যে ভাৰতত হিন্দু মুছলমানৰ সমান সমান অধিকাৰ আছে। লগতে ভাৰতত হিন্দু মুছলমানৰ মাজত কোনো পাৰ্থক্যই নাই। ভাৰতত মুছলমান আছে আৰু অনিৰ্দিষ্ট কাললৈকে থাকিব। যিহেতু মুছলমানসকল হৈছে ভাৰতৰ মূল নাগৰিক। বিজেপিৰ একাংশ নেতা মন্ত্ৰীক এনেদৰে এতিয়া বুজাই দিছে RSSৰ জ্যেষ্ঠ নেতাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো লোকপিয়লক লৈ আহি গ'ল নতুন আপডেট। লোকপিয়লৰ বিষয়াসকলে গৈ আপোনাৰ ঘৰত যেতিয়া নথিপত্ৰসমূহ বিচাৰিব তেতিয়া আপুনি কি কি নথিপত্ৰ উলিয়াই দিব, এই সন্দৰ্ভত চাই লওক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, অসমত হ'বলৈ গৈ আছে লোকপিয়ল। আহি থকা 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়লৰ কাম। আৰু আগষ্ট মাহৰ 17 তাৰিখৰ পৰাই ঘৰে ঘৰে যাব লোকপিয়লৰ বিষয়াসকল আৰু তেওঁলোকে গৈ প্ৰতি ঘৰে ঘৰে পৰীক্ষা কৰিব নথিপত্ৰসমূহ। এতিয়া প্ৰশ্ন হয়, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাক? যিহেতু 15 ছেপ্টেম্বৰ পৰ্যন্ত অসমত চলিব এই লোকপিয়লৰ প্ৰক্ৰিয়া। লগতে এইবাৰ প্ৰায় 85,000 কৰ্মী নিয়োজিত হ'ব এই লোকপিয়লৰ প্ৰক্ৰিয়াত। আৰু এই নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষা, পিতৃ আদিৰ তথ্য লাভ কৰিব। লগতে সেই তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথিপত্ৰসমূহো পৰীক্ষা কৰিব। আৰু তাৰ বাবে আপুনি সাজু কৰিব লাগিব বহুতো প্ৰয়োজনীয় নথিপত্ৰ। তাৰে ভিতৰত আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ডৰ লগতে জন্মৰ প্ৰমাণপত্ৰৰ উপৰিও উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যৰ সকলো গুৰুত্বপূৰ্ণ তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।